নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। সংসদ ভৱনত অনুষ্ঠিত NDAৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ লগতে সহযোগী দলসমূহৰ। NDAৰ নেতা হিচাপে নিৰ্বাচিত কৰিলে নৰেন্দ্ৰ মোদীক আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সন্ধিয়া সাক্ষাৎ কৰি জনাব চৰকাৰ গঠনৰ কথা। আৰু দেশত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদীয়ে আৰু সংসদ ভৱনত অনুষ্ঠিত NDAৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আৰু নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ লগতে সহযোগী দলসমূহে। ৰাজ্যবাসীক জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ। শীঘ্ৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ধন। নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন এইবাৰ ৰাজ্যিক কেবিনেটৰ। 10,000 টকাকৈ দিয়াত অনুমোদন ৰাজ্যিক কেবিনেটৰ আৰু অহা 2 মাহৰ ভিতৰত ছাত্ৰীসকলক টকা দিয়া হ'ব আৰু 15 আগষ্টৰ দিনা লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাই দিয়া হ'ব ধনৰাশি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ, কিয়নো শীঘ্ৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিবলৈ গৈ আছে ধন আৰু নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন এইবাৰ ৰাজ্যিক কেবিনেটৰ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশৰ ৰাজনীতিৰ এটা বিগ আপডেট। শপত গ্ৰহণৰ পূৰ্বে হৰটেকত পৰিছে এইবাৰ বিজেপি, কিয়নো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে দিয়া চৰ্তক লৈ এইবাৰ চিন্তিত হৈ পৰিছে বিজেপি। এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয়, NDAৰ চৰকাৰ আৰু সহযোগী দলত বিজেপিয়ে এৰি দিব লাগিব মন্ত্ৰীসভাৰ দপ্তৰ। TDP আৰু JDU শিৱসেনাক দিব লাগিব গুৰুত্বপূৰ্ণ দপ্তৰ, লগতে লোকসভাৰ অধ্যক্ষৰ আসন দাবী উত্থাপন কৰিছে TDPৰ ফালৰ পৰা। আৰু নাইডুৰ দলে বিচাৰিছে 7ৰ পৰা 8টা কেবিনেট আৰু ৰাজ্যমন্ত্ৰী পদ। আৰু নীতিশ কুমাৰৰ JDUৱে বিচাৰিছে ৰেল বিভাগ, লগতে পথ পৰিবহণ, গ্ৰামোন্নয়ন, স্বাস্থ্য, কৃষি দাবী কৰা হৈছে TDPৰ ফালৰ পৰা। আৰু নীতিশ কুমাৰৰ JDUৱে বিচাৰিছে 3খন কেবিনেট মন্ত্ৰীৰ পদ আৰু চিৰাগ পাছোৱানৰ LJPক দিব লাগিব কেন্দ্ৰীয় আৰু ৰাজ্য মন্ত্ৰীৰ পদ। আৰু আজি নৱনিৰ্বাচিত সংসদৰ সৈতে NDAৰ জৰুৰী বৈঠক। নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠকখন আৰু দেশৰ ৰাজনীতিৰ বিগ আপডেট আহি পৰিছে। আমি খবৰটো সবিস্তাৰে জনাইছো আমাৰ সমদৰ্শকক। এই মুহূৰ্তত জনাইছো আজিৰ 4ৰ্থ নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড, অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। আৰু অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব কোনো যোগ্য পৰিয়ালে। আৰু অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়ালভিত্তিক এক গুৰুত্বপূৰ্ণ জৰীপ। ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটি আৰু কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰিব তালিকা। আৰু কোন কোন পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব লাগিব কমিটিয়ে। আৰু কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। আৰু অজন্তা নায়ক, ৰণোজ পেগু, বিমল বৰা, লগতে কেশৱ মহন্তকে ধৰি ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপ সমিতি। আৰু ৰেচন কাৰ্ডক লৈও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত। 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড, অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছো আজিৰ 5ম খবৰটো। পুনৰ ৰাজ্যত বতৰ ল'ব পাৰে কালৰূপ। আগন্তুক 24 ঘণ্টাত হ'ব পাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড বৰষুণ ধুমুহাই জোকাৰিব ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা। আৰু 10 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আৰু বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কতা। আজি মধ্য অসম, নামনি অসমৰ 5খন জিলা আৰু বৰাকত ধুমুহা বৰষুণৰ সম্ভাৱনা। আৰু 8 জুনত মধ্য অসম, নামনি অসম আৰু বৰাকত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আৰু 9 জুনত উজনি অসম, বৰাক আৰু নামনি অসমত ধুমুহা বৰষুণৰ সম্ভাৱনা। লগতে পুনৰ ৰাজ্যত বতৰ ল'ব পাৰে কালৰূপ। এতিয়া আগন্তুক 24 ঘণ্টাত হ'ব পাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। এই মুহূৰ্তত জনাইছো আজিৰ 6ৰ্থ নম্বৰ খবৰটো।
ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীলৈ সমৰ্থন নীতিশ কুমাৰৰ সমৰ্থন আগবঢ়ায়ে বিৰোধী দলক তীব্ৰ কটাক্ষ নেতাগৰাকীৰ আৰু নাম নলোৱাকৈ ইণ্ডিয়া এলায়েন্সক আক্ৰমণ কৰিলে নীতিশ কুমাৰে ইফাল সিফাল কৰি যিকেইটা এইবাৰ জয়ী হৈছে অহা বছৰ সকলো হাৰিব বুলি মন্তব্য কৰে নীতিশ কুমাৰে আৰু কেইটামান ঘণ্টা বাকী কিয়নো অহা 9 জুনত প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আৰু ইমান দিনে তেওঁলোকে দেশৰ কাৰণে কোনো কাম নকৰিলে বুলি মন্তব্য নীতিশ কুমাৰৰ লগতে কয় যে বিৰোধী দলক আক্ৰমণ কৰি এইদৰে ক'লে নীতিশ কুমাৰে আৰু প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীলৈ নীতিশ কুমাৰৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে।